28 জানুৱাৰী বিপুৰীয়ালৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিবলৈ বিপুৰীয়ালৈ মুখ্যমন্ত্ৰীৰ সভাৰ বাবে বিপুৰীয়াত বিশাল আয়োজন কৰা হৈছে। সমষ্টিটোত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও কাৰ্যসূচীত। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন গৃহৰ দুৱাৰ উন্মোচনৰ লগতে দৈশিঙীয়া গ্ৰেজিঙত নিৰ্মাণ কৰা মিনি ষ্টেডিয়াম মুকলি কৰিব আৰু মুখ্যমন্ত্ৰীৰ আগমনত উখল মাখল নাৰায়ণপুৰৰ প্ৰস্তুতি সম্পৰ্কত দেখুৱাইছোঁ। প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে। মুখ্যমন্ত্ৰীগৰাকী মহিলা উদ্যমিতাৰ আঁচনি শুভ উদ্বোধন কৰিব। 28 জানুৱাৰীত বিপুৰীয়াত মুখ্যমন্ত্ৰীৰ সেই বিশাল জনসভা আছে আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে দাভোছত সেই কথা উল্লেখ কৰিছিল, মন্তব্য আগবঢ়াইছিল। মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা হ'ব আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহিলা উদ্যমিতাৰ আঁচনিৰ চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে 10,000 টকাৰ যি চেক বিতৰণ কাৰ্যসূচী সেয়া এইবাৰ বিপুৰীয়াত আয়োজন কৰা হৈছে। তাৰ বাবে এনেধৰণে প্ৰস্তুতি চলাইছে। এখন বিশাল জনসভাতো অংশগ্ৰহণ কৰিব 28 জানুৱাৰীৰ দিনটোতে আৰু ধন বিতৰণ কৰিবলৈ বিপুৰীয়ালৈ মুখ্যমন্ত্ৰীগৰাকী যোৱাৰ বাবে এনেধৰণে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আৰু এই প্ৰস্তুতি সম্পৰ্কত বুজ লৈছে কমিটিসকলে আৰু মুখ্যমন্ত্ৰীৰ সভাৰ বাবে বিপুৰীয়াত বিশাল আয়োজন কৰা হৈছে। সমষ্টিটোত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও কাৰ্যসূচীত। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন গৃহৰ দুৱাৰ উন্মোচনৰ লগতে দৈশিঙীয়া গ্ৰেজিঙত নিৰ্মাণ কৰা মিনি ষ্টেডিয়াম মুকলি কৰিব। মুখ্যমন্ত্ৰীৰ আগমনত এক প্ৰকাৰ উখল মাখল হৈ পৰিছে নাৰায়ণপুৰত সেই সম্পৰ্কত এক প্ৰকাৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আমাৰ আগন্তুক অহা 28 জানুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপুৰীয়া সমষ্টি ভ্ৰমণ সফল কৰি তুলিবৰ বাবে আমি জ্যোতি সংগমত আমাৰ সমষ্টিৰ সকলো কাৰ্যকৰ্তা জনপ্ৰতিনিধিক লৈ আমি বহিলোঁ আৰু এতিয়া জৰাবাৰী য'ত আমি মহিলা উদ্যমিতা আঁচনিৰ বাবে মূল য'ত মণ্ডপ হ'ব, য'ত সভাথলী হ'ব, সেইখিনি আহি ক্ষেত্ৰ পৰিদৰ্শন কৰিলোঁ আৰু লগত চৰকাৰী যিখিনি বিভাগ আছে, ক'ত হেলিপেডৰ কাম কিমান অগ্ৰগতি হৈছে, ক'ত ৰাস্তা চাহবোৱে পাৰ্কিং এনেকৈ যিমানকেইটা ভেনুলৈ যাব আটাইকেইটা ভেনু আমি আজি ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিম আৰু যাতে আমি টোটেল ছাকচেছ কৰিবৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আটাইখিনি সন্দৰ্ভত আমি পুংখানুপুংখভাৱে আমি আলোচনা কৰিলোঁ। কেইবাখনো আমি তেনেকৈ উপ সমিতি গঠন কৰি দিছোঁ আৰু তেওঁ যাতে ভ্ৰমণটো আমি যাতে এটা সাংস্কৃতিকময় ভ্ৰমণ যাতে কৰিব পাৰোঁ, এটা সফল ভ্ৰমণ কৰিব পাৰোঁ আৰু তাৰ বাবে আমি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ঠিক কৰিছোঁ। আমি আজি এই সভাথলীৰ পৰাই মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ বিপুৰীয়ালৈ অহা 28 তাৰিখলৈ আমি উষ্ম আদৰণি জনাইছোঁ। আচলতে আমি বহুত অধিক আগ্ৰহেৰে বাট চাই আছোঁ বিহপুৰীয়া সমষ্টিবাসী ৰাইজে যে উদ্যমিতা আঁচনিৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ প্ৰায় আধাতকৈও বেছি সমষ্টি ইতিমধ্যেই চেক বিতৰণ কৰিছে আৰু সেই শুভ কামৰ আৰম্ভণি কৰিছে। আমি আশা ৰাখিছোঁ বিহপুৰীয়াত অহা 28 জানুৱাৰী তাৰিখে তেখেতে আমাৰ বিহপুৰীয়া সমষ্টিৰ প্ৰায় 33,990 মহিলাক উদ্যমিতাৰ চেক বিতৰণ কৰিব। তাৰ কাৰণে তেখেতক আমি আমাৰ বিহপুৰীয়া সমষ্টিলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ আমাৰ সমষ্টিৰ তেখেতৰ এই আগমনে অধিক উন্নয়নৰ পথটো অধিক দ্ৰুত কৰি তুলিব। নাই, আমি সেইটো বিষয়ত মাত মাতিব নাযাওঁ, কাৰণ প্ৰাৰ্থী দলে ঘোষণা কৰিব নিৰ্বাচন ঘোষণা কৰাৰ পিছত আৰু ইয়াত যিহেতু আমাৰ এতিয়া বিজেপি দলৰ শাসকীয় দলৰ বিধায়ক আছে, তেখেতেও কাম কৰি আছে, কিন্তু আমি দলীয় নেতৃত্বই বা আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কি বিবেচনা কৰে তাৰ ওপৰত আমি সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। আশা ৰাখিছোঁ আমাৰ বিহপুৰীয়া সমষ্টিৰ কাৰণে খুব ভাল খবৰ।